আঘোণৰ পথাৰত ঠনগুটি চপোৱাৰ পিছত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈ উঠিছে চহা অসমীয়া। ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা। ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিশাই ব্যস্ত গাঁৱৰ ডেকা বুঢ়া। আখলতো ব্যস্ততা বাঢ়িছে জীয়ৰী বোৱাৰীৰ। লাৰু পিঠা চিৰা মুড়িকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে গাঁওবাসী। হৰভোগ ৰামদিয়া মালৌখুটি জাজিমুখত প্ৰস্তুত হৈছে থমাদৈ। ভোগালীৰ বতৰত দৈ ক্ৰীমৰ সোৱাদ দিবলৈ সাজু গোপালক মৌপালকসকল। নুমলীগড়ৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখাব বিচাৰিছোঁ আপোনালোকক। নুমলীগড়ৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক বিভাস শইকীয়াই। মাঘৰ বিহুলৈ মাজত মাথো কেইবাদিন আছে। মই উপস্থিত আছো গোলাঘাট জিলাৰ পংকিয়াল গাঁৱত মই উপস্থিত আছো। প্ৰথমে মই পৰিৱেশটো দেখুৱাইছো যে পংকিয়াল গাঁৱৰ লোকসকল যি দুখন গাঁৱৰ পুৰুষ মহিলা লোকক একলগ হৈ পেলাই তেওঁলোকে ভোগালী বিহুক আদৰাত ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। আৰু এফালে মোৰ সতীৰ্থই দেখাইছো যে কণ কণ শিশু আৰু 60ৰ উৰ্ধৰ আইতাৰ যি ভোগালী বিহুক আদৰাৰ বাবে যি উখল মাখল পৰিৱেশ সৃষ্টি হৈছে নাচি আছে। এটা মই প্ৰথমে কণ কণ যি ভাইটিয়ে এটা গান গাই আছে তাৰ মই পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। যি এফালে যি পুৰুষ মহিলাসকলে যি নৰা কটাত ব্যস্ত হৈ আছে আৰু এফালে দেখুৱাইছো যি খৰি অনাত ব্যস্ত হৈছে। মই এগৰাকী বাইদেউৰ পৰা মই জানিব বিচাৰিম, আপোনাৰ পৰা জানিব বিচাৰিম ব্যস্ত হৈ আছে ভোগালী বিহু আমি মাঘৰ বিহুৰ কাৰণে একদম খৰি হেৰি কৰিছো। এয়া আকৌ যোগাৰ কৰি আছো। নৰা কাটিছে, সেয়া নাচি আছে। আমি খৰি নিয়ে আছো। একদম মানে মাঘৰ বিহু বহুত ধুনীয়া আৰু এইবাৰ বহুত ভাল লাগিছে। হয়, যি এই অঞ্চল হাতী মানুহৰ সংঘাতৰ যি মানুহলে কৃষকসকলে যি খেতিৰ বহুতো অনিষ্ট হৈছিল, কিন্তু তাৰ পাছতো তেওঁলোকে ভোগালী বিহুক আদৰিবলৈ ব্যস্ততা দেখা পোৱা গৈছে। মই আৰু সকলো ব্যস্ত হৈ আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম সকলো ব্যস্ত হৈ আছে, কি ক'ব? ভাল লাগিছে। আমি সকলো ওলাই আহিছো, বহুত ভাল লাগিছে। আৰু মানে এবাৰ জুবিনবিহীন প্ৰথম আমাৰ উৰুকা, তেওঁ সোনকালে ন্যায় পাওক, আমি মানে সকলোৱে সেইটো মানে আহ্বান জনাইছোঁ। হয়, সকলো ব্যস্ত হৈ আছে, যি নৰা কটাত ব্যস্ত হৈ আছে। এফালে দেখুৱাইছো আজি যি নৰা কটাত দুখন গাঁৱৰ লোক উপস্থিত হৈ পেলাই যি প্ৰীতি এটা ভোজো আয়োজন কৰা হৈছে। আৰু বিশেষকৈ দেখুৱাইছে কণ কণ যি 60ৰ উৰ্ধৰ আইতাই এতিয়া বিহু নচাত ব্যস্ত হৈ আছে। মই পৰিৱেশটো মই দেখুৱাইছো যে আৰু এফালে যি ইয়াৰ যি আয়োজন কৰিছে আয়োজক কমিটিৰ পৰা মই জানিব বিচাৰিম, কওকচোন দুদিনীয়া কাৰ্যসূচী যি আপোনালোকে উদযাপন কৰিছে। সৰ্বপ্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ মোৰ ভোগালী বিহুৰ ওলগ জনাইছোঁ। ইতিমধ্যে আমাৰ এই যি মেজিৰ প্ৰস্তুত চলি আছে, আমাৰ ইয়াতে আমাৰ আই মাতৃসকলে ইতিমধ্যে নৰা কাটি আছে। আৰু এইফালে আমাৰ আজি লগতে প্ৰীতি ভোজ হৈছে, সকলোৱে মিলি এসাঁজ খাম। লগতে আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে ঢোলেৰে আৰু নামেৰে তেওঁলোকে নাচি আছে। আৰু আমাৰ পুৰুষসকলে ইতিমধ্যে খৰি কাটি আছেগৈ, আৰু লগতে আমাৰ মহিলাসকলেও কষ্ট কৰি আছে, খৰি আনি আছে। কিন্তু ক'বলৈ গ'লে মানে আমাৰ আজি এই দিনটো উচ্ছাস কৰিছোঁ যদিও সঁচাকৈ বৰ দুখৰ এটা দিন হয়। কাৰণ আমাৰ জুবিনবিহীন এখন বিহু, দুখৰ বিষয়ে আমাৰ বহুত দুখ লাগিছে। তেখেতে ইতিমধ্যে আমাৰ এতিয়া পৰ্যন্ত তেখেতে ন্যায় পোৱাই নাই। আৰু লগতে আপোনালোকে জানে যে সেই উৰুকা দিনাখন বৰ এটা ভাল দিন আছিলে, সেই উৰুকা দিনটো। আৰু সেইদিনাখনে আমাৰ গণশিল্পী ৰাজীৱ ভটীয়া ককাইদেউ আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু সেইদিনা উৰুকা দিনাখনে আমিও প্ৰস্তুত কৰিছোঁ যে সেই উৰুকা দিনাখনে আমি গণশিল্পী ৰাজীৱ ভটীয়া ককাইদেউক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ জুবিনদাও আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু লগতে ৰাতি আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। আমাৰ মহিলাসকলৰ দৌৰ প্ৰতিযোগিতাও আছে, তৰ্ক প্ৰতিযোগিতা আছে, আৰু লগতে সৰু ল'ৰা ছোৱালীবিলাকৰ উঠা বহা আছে। আৰু চবতকৈ এটা ভাল লগা এটা খেল আছে আমাৰ কলগছ বগোৱা মিঠাতেল দি, আৰু ধুনীয়াকৈ ধুনীয়া এটা মানে ক'বলৈ গ'লে একদম বটল এটা থাকিব, বটলটোৰ নাম নকওঁ কি বটল, আৰু লগতে হাঁহ এজনী থাকিব, পইচা 500 থাকিব। তেনেকৈ এটা ভাল এটা খেল আছে। আৰু লগতে আমাৰ সেইদিনাখন আমাৰ বিভিন্ন ধৰণৰ আমাৰ স্থানীয় কিছুমান
আমাৰ শিল্পী আহিব অনুষ্ঠানটোত উপভোগ কৰিবহি আৰু সকলোৱে অনুৰোধ কৰিছোঁ সকলো আহিব আমাৰ এই পংকিয়াল আৰু কেন্দুগুৰিৰ মাজত কৰা অনুষ্ঠানটোত সকলোৱে উপভোগ কৰিবৰ কাৰণে আমাৰ অনুৰোধ জনাইছোঁ হয় এটা কথা ক'ব লাগিব যি দুখন গাঁৱৰ লোকসকল যি একত্ৰিত হৈ পেলাই যি এটা ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখুৱাইছোঁ যে মই পোনপটীয়াকৈ আৰু দেখুৱাবলৈ এয়া নুমলীগড়ৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক বিভাসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ